মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি আমি আলোচনা কৰিম ষষ্ঠ শ্ৰেণীৰ সায়েন্সৰ লেসন 5ৰ আমাৰ চৌপাশৰ বস্তুবোৰ নামৰ পাঠটিৰ সকলো পাঠভিত্তিক প্ৰশ্ন উত্তৰ আৰু পৰীক্ষাত আহিবলগীয়া গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰসমূহ অতি সহজ আৰু চুটিকে আলোচনা কৰিম। তো ছাত্ৰ-ছাত্ৰীসকল তোমালোকে ভিডিওটো স্কিপ নকৰাকৈ লাষ্ট লৈকে চাই থাকিবা। তো এতিয়া আমি অনুশীলনৰ প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিম। তো ইয়াৰ 1 নম্বৰত কি কৈছে শুদ্ধ উত্তৰৰ গলটো সম্পূৰ্ণ পূৰ কৰা। ইয়াৰ 1 নম্বৰত কি কৈছে দ্ৰব্যই যি পৰিমাণৰ ঠাই আগুৰি থাকে তাক কি বুলি কোৱা হয়। তো ইয়াত চাৰিটা অপচন আছে এ পদাৰ্থ, বি ভৰ, সি আয়তন আৰু ডি কালি। তো ইয়াৰ ভিতৰত অপচন সি টো শুদ্ধ হ'ব আয়তন। আয়তনটো শুদ্ধ হ'ব। তো তোমালোকে সি বৃত্তটো ভালদৰে পূৰ কৰি দিবা। তাৰ পিছত 2 নম্বৰত কি কৈছে তলৰ কোনবিধ স্বচ্ছ। তো ইয়াৰ এ দিছে কাঠ, বি কাঁচ, সি লো আৰু ডি কাগজ। তো ইয়াৰ ভিতৰত অপচন বি টো শুদ্ধ হ'ব কাঁচ। স্বচ্ছ মানে কি এফালৰ পৰা সিবাৰ বা ইমূৰৰ পৰা সিমূৰ দেখা পাওঁ। ধৰা এইটো এটা বস্তু, এই বস্তুটোৰ যদি এইফালৰ পৰা এইফালে দেখা যায় আৰু এইফালৰ পৰা এইফালে দেখা যায় তাক আমি কি বুলি কওঁ স্বচ্ছ বুলি কওঁ। তো ইয়াৰ ভিতৰত স্বচ্ছ কোনটো কাঁচ। কাঁচটো হ'ল স্বচ্ছ। তো তোমালোকে বি বৃত্তটো ভালদৰে পূৰ কৰি দিবা। তাৰপিছত 3 নম্বৰত কি কৈছে তলৰ কোনবিধ অৰ্ধস্বচ্ছ মানে অলপ আধা দেখা যায়। তো অৰ্ধস্বচ্ছ হ'ল কি কাঁচৰ গিলাচ, এইটোতো কি হ'ব এইটো স্বচ্ছই হ'ব। বি দাপন, দাপনটো অস্বচ্ছ কাৰণ ইমূৰৰ পৰা সিমূৰ দেখা নাযায়। তেলসনা কাগজ আৰু ডি পিষ্টলৰ গিলাচ, ষ্টিলৰ গিলাচ। তো ইয়াৰ ভিতৰত অপচন সি টো শুদ্ধ হ'ব তেলসনা কাগজ। তো তোমালোকে এবাৰ ঘৰতে পৰীক্ষা কৰিব পাৰা। তোমালোকৰ কি নোটবুকৰ এখন পেজ ছিঙি লৈ তোমালোকে যদি অলপ তেল সানি দিয়া তোমালোকে চাব পাৰিবা অলপ ইফালৰ পৰা সিফালে দেখা যায়। তো কি হ'ব অপচন সি টো শুদ্ধ হ'ব। তোমালোকে সি বৃত্তটো ভালদৰে পূৰ কৰি দিবা। তাৰপিছত 4 নম্বৰত কি কৈছে তলৰ গোটৰ পৰা অমিলটো বাছি উলিওৱা। তো ইয়াত 4টা বস্তু দি আছে, ইয়াৰ পৰা অমিলটো তোমালোকে বাছি উলিয়াব লাগে। এ সোণ, বি এলুমিনিয়াম, সি তাম আৰু ডি বা। তো বাটো হ'ব ইয়াৰ ভিতৰত পৃথক বা অমিল কাৰণ সোণ, এলুমিনিয়াম, তাম এই সকলোবিলাক হৈছে ধাতু আৰু এই বাৰটো ধাতু নহয়, সেইকাৰণে বাৰটো শুদ্ধ হ'ব। তোমালোকে ডিটো ভালদৰে পূৰ কৰি দিবা। তাৰপিছত 2 নম্বৰত কি কৈছে তলৰ কোনবোৰ বস্তু পানীত দ্ৰৱণীয় আৰু কোনবোৰ পানীত অদ্ৰৱণীয়। তো দ্ৰৱণীয় মানে কি যিবিলাক পানীৰ লগত মিক্স হৈ যায় বা পানীৰ লগত পুৰা মিলি যায় এইবিলাকক কি কয় দ্ৰৱণীয়, আৰু যিবিলাক পানীৰ লগত নিমিলে এইবিলাক হৈছে অদ্ৰৱণীয়। তো ইয়াত কি দিছে চেনি, বালি, চকৰ গুড়ি, নিমখ, নাৰিকল তেল, মৌ আৰু পিঠাগুড়ি। তো ইয়াৰ ভিতৰত কোনবিলাক দ্ৰৱণীয় আৰু কোনবিলাক অদ্ৰৱণীয় তোমালোকক লিখিব লাগে। তো পানীত দ্ৰৱণীয় হ'ল চেনি, চকৰ গুড়ি, তাৰপিছত পিঠাগুড়ি, নিমখ এইকেইটা হ'ল পানীত দ্ৰৱণীয়, আৰু পানীত অদ্ৰৱণীয় হ'ল নাৰিকল তেল, মৌ আৰু বালি এইকেইটা হ'ল পানীত অদ্ৰৱণীয়। তাৰপিছত 3 নম্বৰ প্ৰশ্নত কি কৈছে পদাৰ্থ কি উদাহৰণ সহ ব্যাখ্যা কৰা। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা কি যিয়ে ঠাই আগুৰে আৰু যাৰ ভৰ আছে সেয়াই হ'ল পদাৰ্থ। কি যিয়ে ঠাই আগুৰে আৰু যাৰ ভৰ আছে। ধৰা তোমাৰ হাতত এটা কি আছে কলম আছে বৰ্তমান। তো এই কলমটো হ'ল এটা কি পদাৰ্থ কাৰণ এই কলমটোৱে তোমালোকক অলপ ঠাই আগুৰে আৰু ইয়াৰ ভৰ মানে অলপ ওজন আছে, সেইকাৰণে এইটো হ'ল পদাৰ্থ বা যাৰ ভৰ আৰু আয়তন আছে সেয়াই পদাৰ্থ। উদাহৰণস্বৰূপে পানী, বালি আদি বা তোমালোকৰ হাতত থকা কলমটো হ'ব পাৰে। তাৰপিছত 4 নম্বৰ প্ৰশ্নত কি কৈছে কি দুটা ধৰ্মৰ সহায়ত আমি ক'ব পাৰোঁ যে শিল এবিধ পদাৰ্থ। তো তোমালোকে কি দুটা ধৰ্মত এই শিলটো যে এটা পদাৰ্থ ইয়াৰ দুটা ধৰ্ম তোমালোকক ক'ব লাগে কাৰণ ইয়াৰ শিলৰ ধৰ্ম শিলৰ ভৰ আৰু আয়তন আছে। শিলৰ ভৰো আছে অৰ্থাৎ ওজনো আছে, ৱেটো আছে আৰু আয়তনো আছে। এই ভৰ আৰু আয়তন ধৰ্মৰ সহায়ত আমি ক'ব পাৰোঁ যে শিল এবিধ পদাৰ্থ। তাৰপিছত 5 নম্বৰ প্ৰশ্নত কি কৈছে 4বিধ দ্ৰৱৰ নাম লিখা যাৰ সহায়ত গিলাচ তৈয়াৰ কৰিব পাৰি। তো ইয়াত 4টা
কি কৈছে ইয়াত চাৰিটা দ্ৰব্য হ'ল কাঁচ তীখা পিতল আৰু প্লাষ্টিক এই চাৰিটাৰ সহায়ত আমি গ্লাছ তৈয়াৰ কৰিব পাৰোঁ তাৰপিছত 6 নম্বৰ প্ৰশ্নত কি কৈছে জ্যোতি কি তো উত্তৰত লিখিবা জ্যোতি হৈছে পোহৰৰ শক্তি তাৰপিছত 7 নম্বৰত কি কৈছে তলৰ বাক্যবোৰ শুদ্ধ নে অশুদ্ধ তোমালোকক লিখিব লাগে তো ইয়াৰ এত কি কৈছে কাঠ কি স্বচ্ছ কিন্তু কাঠ স্বচ্ছ কিন্তু কাঁচ অস্বচ্ছ তো এইটো কি হ'ব এইটো অশুদ্ধ হ'ব কাঠটো কেতিয়া স্বচ্ছ হ'ব নোৱাৰে কাঠ হৈছে অস্বচ্ছ আৰু কাঁচ হৈছে স্বচ্ছ তো ইয়াত উল্টাকে দিয়া আছে সেই কাৰণে এইটো কি হ'ব অশুদ্ধ তাৰপিছত বি এইটো বি হ'ব বি কাঠৰ গুড়ি পানীত দ্ৰৱভূত হয় এইটো অশুদ্ধ কাৰণ কাঠৰ গুড়ি পানীত মিক্স হৈ নাযায় পানীৰ লগত মিলি নাযায় সেই কাৰণে এইটো অশুদ্ধ হ'ব তাৰপিছত চিত কি কৈছে পানীত নিমখ দ্ৰৱভূত হয় এইটো শুদ্ধ হ'ব তাৰপিছত ডিত কি কৈছে কাঠৰ টুকুৰা পানীত উপঙে এইটো শুদ্ধ তাৰপিছত ইত কি কৈছে নাৰিকল তেল পানীত দ্ৰৱভূত হয় এইটো অশুদ্ধ হ'ব কাৰণ তেল কেতিয়াও পানীত দ্ৰৱভূত নহয় তাৰপিছত এফত কি কৈছে গ্লাচাৰিন পানীত দ্ৰৱভূত হয় এইটো শুদ্ধ হ'ব তাৰপিছত জিত কি কৈছে তাম আৰু লো জ্যোতিমান দ্ৰব্য এইটো শুদ্ধ এছ বায়ু স্বচ্ছ এইটো অশুদ্ধ হ'ব বায়ু স্বচ্ছ নহয় তাৰপিছত 8 নম্বৰত কি কৈছে তলত দিয়া বস্তুবোৰৰ লগত দ্ৰৱবোৰৰ মিলোৱা যিবোৰৰ পৰা বস্তুটো তৈয়াৰ হয় কাৰণ এইফালে বস্তুবিলাক দিয়া আছে আৰু এইফালে কিহৰ কি দি তৈয়াৰী হয় তো এইফালে তোমালোকে মিলাব লাগে তো প্ৰথমতে দিছে কি টকা বহি তো টকা বহি কৰ পৰা বা কিহৰ পৰা তৈয়াৰী হয় টকা বহি কাগজৰ পৰা তৈয়াৰী হয় তো এইটো তোমালোকে কাগজৰ লগত মিলাই ল'বা তাৰপিছত গজাল এইটো গজাল কিহৰ পৰা তৈয়াৰী হয় লোৰ পৰা তাৰপিছত চকী কাঠৰ পৰা তৈয়াৰী কৰা হয় তাৰপিছত গ্লাছটো কাঁচৰ পৰা তৈয়াৰী কৰা হয় আৰু সূতাটো কপাহৰ পৰা তৈয়াৰ কৰা হয় তাৰপিছত 9 নম্বৰত কি কৈছে প্লাষ্টিকেৰে তৈয়াৰী 5বিধ বস্তুৰ নাম লিখা তো ইয়াৰ উত্তৰত লিখিবা প্লাষ্টিকেৰে তৈয়াৰী 5বিধ বস্তুৰ নাম হ'ল বটল গিলাচ টেবুল পুতলা আৰু থাল তাৰপিছত 10 নম্বৰত কি কৈছে খালী ঠাই পূৰ কৰা ইয়াৰ 1 নম্বৰত কি কৈছে একেটা বস্তু বিভিন্ন দেশেৰে গঠিত হ'ব পাৰে তো খালী ঠাইত কি লিখিবা দ্ৰব্যৰে একেটা বস্তু দ্ৰব্যৰে গঠিত হ'ব পাৰে তাৰপিছত 2 নম্বৰত কি কৈছে বস্তুবোৰক ভাগ কৰা পদ্ধতিটোক দেশ বুলি কোৱা হয় তো খালী ঠাইত কি লিখিবা শ্ৰেণী বিভাজন বুলি কোৱা হয় বস্তুবোৰক ভাগ কৰা পদ্ধতিটোক শ্ৰেণী বিভাজন বুলি কোৱা হয় তাৰপিছত 3 নম্বৰত কি কৈছে বস্তু এটা থকা পদাৰ্থৰ পৰিমাণেই হ'ল বস্তুটোৰ দেশ তো উত্তৰত কি লিখিবা ভৰ তাৰপিছত 4 নম্বৰত কি কৈছে বস্তু এটাই যিমান ঠাই আগুৰে সেয়া হৈছে দেশ তো খালী ঠাইত কি লিখিবা আয়তন তাৰপিছত 11 নম্বৰ প্ৰশ্নত কি কৈছে বস্তু বা দ্ৰব্যৰ ধৰ্ম ভিত্তি কৰি মিলোৱা মনত ৰাখিবা কিছুমান বস্তু বা পদাৰ্থ একাধিক ধৰ্ম থাকিব পাৰে তো এইফালে বস্তু বা পদাৰ্থ আৰু এইফালে ধৰ্ম দিয়া আছে তীখেৰে নিৰ্মিত কাঁহী ইয়াৰ ধৰ্ম হ'ল পানীত দ্ৰৱণীয় কাঁচৰ বটল অস্বচ্ছ কাঁচৰ বটলৰ ধৰ্ম কি অস্বচ্ছ তাৰপিছত কাঠৰ টুকুৰা ইয়াৰ ধৰ্ম হ'ল স্বচ্ছ তো এইবিলাক তাৰপিছত নিমখ এইটো হৈছে জ্যোতিৰ্মান তাৰপিছত 12 নম্বৰত কি কৈছে তোমাক যদি এখন মজবুত পাতল আৰু দীৰ্ঘস্থায়ী বেঞ্চ তৈয়াৰ কৰিবলৈ কোৱা হয় তেন্তে তুমি কোনবিধ দ্ৰব্যৰ নিৰ্বাচন কৰিবা আৰু দ্ৰব্যৰ কোনবোৰ ধৰ্মক অগ্ৰাধিকাৰ দিবা তো ইয়াৰ উত্তৰ লিখিবা মই মজবুত পাতল আৰু দীৰ্ঘস্থায়ী বেঞ্চ তৈয়াৰ কৰাৰ বাবে কিছুমান ধাতু ল'ম যেনে লোহা বা ষ্টীল বা দৃঢ় কাঠ তাৰপিছত কি কৈছে মই যিবোৰ ধৰ্মক অগ্ৰাধিকাৰ দিম প্ৰথমটো মজবুত দীঘলীয়া সময় ধৰি স্থায়ী ৰাখিব পৰা ক্ষমতা
তাৰপিছত ভাৰ সহ্য কৰিব পৰা ক্ষমতা আৰু 3 বেয়া বতৰ আৰু দূষিত পানীৰ পৰা ৰক্ষা পাব পৰা ক্ষমতা যাক আৰ্দ্ৰতা প্ৰতিৰোধ ক্ষমতা বুলি কোৱা হয়। তাৰপিছত 13 নম্বৰত কি কৈছে কিছুমান দ্ৰব্য গোটাই লোৱা যেনে বালি নিমখ নেমু ৰস ইত্যাদি এতিয়া এটা গিলাসত পানী লৈ এটাকৈ মিহলাই চোৱা কোনবোৰ বস্তু পানীত মিহলি যায় এখন তালিকা প্ৰস্তুত কৰা তো ইয়াৰ পানীত দ্ৰৱীভূত হোৱা মানে পানীত মিলাই যোৱা কি বালি নিমখ নেমু ৰস আৰু পানীত মিহলি হয় নহয় তো এইফালে ক'ব লাগে পানীত মিহলি নহয় নিমখ মিহলি হয় নেমু ৰস মিহলি হয়। তাৰপিছত 14 নম্বৰত কি দিছে 1 কিলোগ্ৰাম এইফালে কপা দিছে 1 কিলোগ্ৰাম কপা আৰু 2 কিলোগ্ৰামৰ এটা ওয়েট কি কৰা এটা কি দিছে তো এইটো কি কৈছে ওপৰৰ দুটা ছবিৰ তলৰ তুলা চকীখনৰ সঠিক স্থানত অঙ্কন কৰা তো এইটো তোমাক সঠিক একফালে দিছে 1 কেজি 1 কিলোগ্ৰাম কপা আৰু একফালে দিছে 2 কিলোগ্ৰামৰ দবাটো তো এইটো সঠিক তোমালোকে এনেদৰে কৰিব পাৰা এইফালে 1 কিলোগ্ৰাম কপা আৰু এইফালে 1 কিলোগ্ৰাম ওয়েটৰ এটা 2 কিলোগ্ৰাম ওয়েট দিয়া আছে 2 কিলোগ্ৰাম ওয়েটটো তলফালে থাকিব কাৰণ ইয়াৰ ওয়েট বেছি আৰু কপাটো ওপৰত থাকিব কাৰণ ইয়াৰ ওয়েটটো কম